Hey guys, welcome back to my channel. Aru moi darshan apunar apnalokor garne eta video loi aisu. Aru hokoluke good morning. Etia baise ratiba 9 ta aru moi gapa dhui bhabilu aji eta video banao. Aji okonman different type or video banam. Mane aji moi banam water candle. Kenekenu water candle banao. To apnalage jodi janibo bicharise video to hekole sai thakok. Aru mur okonman sordi lagise to mattu bhaldore aha nai. To apnalage আৰু ক্ষমা কৰিব মোৰ মাত্ৰ অকমান বেয়া হৈ আছে তো আজি ওয়াটাৰ ক্যান্ডেল কেনেকৈ বনাও আপোনালোকক দেখুৱাম তাৰ আগতে দুটামান কথা কৈ লব বিচাৰিছো যেতিয়া আমি ভিডিও এটা বনাও তেতিয়া আমি ভাবো যে আমাৰ ভিডিওটো ভাল হ'ব লাগে ভাল হওক বেষ্ট হওক মানে বেলেগতকে অকনমান ভাল হওক ভিডিওটো সকলোৱে তেনেকৈ ভাবে কিন্তু তাৰ মাজতো কিছুমান দুখক্ৰুটি ৰৈ যায় মোৰো ঠিক তেনেকুৱাই মোৰ যেতিয়া মই ভিডিওটো বনাও মই ভাবো যে মোৰ ভিডিওটো ভাল হওক কিন্তু ভিডিওটো ভাল হোৱাৰ মাজতেও কিছুমান মোৰ স্লিপ অফ টাং হয় কিছুমান ধৰক কিছুমান যেনেকৈ গৈ হ'ব লাগিছিল মই যাই কৈ দিলো তো হেতু মোৰ ভুল হয় কিন্তু কি কৰিম হেতু আহি যায় স্লিপ অফ টাং মই কৈছোৱে তো হেনুকা হৈ যায় তো হেবোৰৰ কাৰণে আপোনালোক সকলোকে মই ক্ষমা বিচাৰিছো কাৰণ হে স্লিপ অফ টাংটোৰ কাৰণে হয় মোৰ যেটো মানে ভিডিও হয় ভিডিওটো দেখিব অকমান বেয়া হয় তথাপিও মই যেটো ফাৰ্স্ট মোৰ কথা কোৱা ইমান হেবিট নাই মই ভিডিও বনোৱা বেছি দিন হলে আপোনালোকে গম পাইছে মই স্টাৰ্ট কৰিছোহে আগলৈ এনুকা ফুলবোৰ মই নহব বুলি আপোনালোকক কথাই দিলো আগলৈ যেটো এনুকা ফুল নহয় মই তাৰ ওপৰত নজৰ ৰাখিম তথাপিও স্লিপ অফ টাং কেতিয়াবা ধৰক দুই এটা ইফাল মিস্টেক হৈ যাব পাৰে আৰু সেই মিস্টেকখিনিৰ কাৰণে আপোনালোকে যেন মাফ কৰি দিয়ে আৰু আপোনালোকে শুধৰাই দিয়ে মই বহুতক ভাল পাইছো যে আপোনালোকে মোৰ ভুলবোৰ শুধৰাই দিছে কোনবা কমেন্টত কৈছে মোক যে বা এটো হ'ব লাগিছিল আপুনি এটো ওয়ার্ড কৈছে মানে মোৰ বিৰাট ভাল লাগিছে কাৰণ কিয় ভাল লাগিছে হেতু কও মানুহ এটাই আপোনাক কিটা শুধৰাই দিব যেতিয়াহে আপোনাৰ বস্তুটো চাব মোৰ হেতু ভাল লাগিছে যে আপোনালোকে মোৰ বস্তুবোৰ চাইছে এটা ওয়ার্ড চাইছে সেই ওয়ার্ডটো কেনেকৈ মোৰ ভুল হৈছে নে মোৰ ভুল হোৱা নাই সেই ওয়ার্ডটো মোক পুৰা প্ৰপাৰলি আপোনালোকে ধৰি দিছে যে বা আপুনি গৈ আছে ক'ব লাগিছিল যাই আছে কৈছে তাৰ মানে কি মোৰ ভিডিওটো ইমান মনোযোগৰে চাইছে মোৰ এটা ওয়ার্ড মই শুদ্ধ কৈছো নে ভুল কৈছো তেখেতসকলে গম পাইছে তো সেই কাৰণে সকলোকে বহুত ধন্যবাদ মোৰ ভিডিওবোৰ আপোনালোকে ইমান ধুনিয়াকৈ আকোৱালি লোৱাৰ কাৰণে ইমান ধুনিয়াকৈ মানে আপোনালোকে চাইছে আৰু মোক শুধৰাই দিছে বহুত ধন্যবাদ আৰু মই লাইকস কমেন্ট বহুত পাইছো আপোনালোকৰ ফালৰ পৰা আৰু ভৱিষ্যতেও যদি মই ভিডিও বনাই থাকিলে আপোনালোকে এনেদৰে আদৰি লয় লাইকস দিয়ে কমেন্টস দিয়ে আৰু শেয়াৰ কৰে ভিডিওবোৰ তেন্তে আৰু বেছি কথা কৈ নাথাকো আজি ভিডিওটো ষ্টাৰ্ট কৰো তো বলক আজি ভিডিওটো ষ্টাৰ্ট কৰো আৰু মই যেটো আজি ওয়াটাৰ ক্যান্ডেল বনাম আপোনালোকে চাগে বহুতে জানে আৰু বহুতে নাজানিবও পাৰে যদিহে নাজানে তেন্তে মই কেনেকেনো বনাও গুটেখিনি চাই থাকক আৰু যদিহে আপোনালোকে জানে তথাপিও আপোনালোকে চাব পাৰে কাৰণ আপোনালোকৰ ষ্টাইলটো আৰু মোৰ বনোৱা ষ্টাইলটো অকনমান ডিফাৰেন্ট হ'ব পাৰে যদিও আপোনালোকে জানে আপোনালোকৰটো জানে কিন্তু মোৰ ষ্টাইলটো যদি জানে আপোনালোকে অকনমান বেছিকে জানা হ'ব বস্তুটো তো সেই কাৰণে ভিডিওটো হেকলে চাই থাকক আৰু মই ওয়াটাৰ ক্যান্ডেল বনাবৰ কাৰণে এটা কাছৰ গ্লাছত এক গ্লাস পানী লৈছো আৰু অকনমান লৈছো মাষ্টাৰ্ড অইল মিঠা তেল আৰু এখন স্পুন লৈছো এয়া স্পুন এখন লৈছো কেচি লৈছো কেটামান এনুকা চুমকি লৈছো এনুকা সৰু ষ্টাৰ এবোৰ লৈছো আৰু লৈছো মই ফেব্ৰিকৰ এটা ইয়েলো কালাৰ আৰু লৈছো দুটা কপাহ দুটা লৈছো আৰু একচুয়ালি কপাহ দুটা নালাগে এটা হলেও হয় তথাপিও মই দুটা লৈ থৈছো আৰু এখন লৈছো এনুকা প্লাষ্টিকৰ যিবোৰ কন্টেইনাৰ থাকে সেই কন্টেইনাৰৰ ঢাকন এখন লৈছো আৰু এতিয়া বনাব ষ্টাৰ্ট কৰি দিও পানী গ্লাস লৈ লৈছো আৰু ইয়াতে মিক্স কৰিম এতিয়া যেটো ফেব্ৰিকৰ যেটো ইয়েলো কালাৰ আছিল এই কালাৰটো ইয়াতে অকনমান মিক্স কৰি দিম আৰু মিক্স কৰিবৰ কাৰণে মই এনেদৰে এনেকে লৈছো এতিয়া পানীখিনি ইয়েলো হৈ গল চাওকচোন গোটেই গ্লাছৰ পানীখিনি ইয়েলো হৈ গল এতিয়া কালাৰটো দিয়াৰ পিছত আৰু
হৈ গ'ল এইটো পানী গ্লাছ ৰেডি হৈ গ'ল আৰু এতিয়া যিখন মই কণ্টেইনাৰৰ যিখন ঢাকনি লৈছিলোঁ সেই ঢাকনিখন এনেদৰে ৰাউণ্ড শেপত কাটিম আপোনালোকে বটলৰ যিটো ক'ল্ড ড্ৰিংকছৰ বটল তাৰে সাফৰটো এনেদৰে বহুৱাই এনেকৈ ৰাউণ্ড শেপত কাটিব পাৰে কিন্তু মই সাফৰটো বহুৱাব নালাগে কাৰণ মোৰ ইয়াতে ৰাউণ্ড শেপ এটা আছে ইয়াতে তো মই এইটো এনেদৰে কাটি দিম প্লাষ্টিকখন কাটোতে সাৱধান যাতে হাতত নালাগে এনেকৈ ৰাউণ্ড শেপত কাটি ল'ম অকণমান পুৰা যে ৰাউণ্ডে হ'ব লাগিব তেনেকুৱা কোনো কথা নাই অকণমান ইফাল ইফাল হ'ব পাৰে কাটোতে মোৰ এইটো কাটা হৈ গ'ল চাওকচোন প্ৰায় ৰাউণ্ড শেপে হৈছে অকণমান ইফাল ইফাল হৈছে হেৰি কথা নাই কাৰণ প্লাষ্টিকটো আমি যেতিয়া কাটো অকণমান ইফাল ইফাল হৈ যায় কাৰণ যিহেতু প্লাষ্টিকটো মোটা হয় তো ইয়াতে পুৰা মাজৰ এইখিনিত এটা ফুটা কৰিম মই আৰু ফুটা কৰিবৰ কাৰণে মোক লাগিব এডাল বেজি আৰু বেজিডাল গৰম কৰি কিনে এনেকৈ মাজত মই দি দিম এনেদৰে প্লাছ এপাতত মই বেজিটো লৈ লৈছোঁ আৰু অকণমান জুইত এনেদৰে গৰম কৰিম তাৰপিছত এনেদৰে গৰম বেজিটো লগাই এই চাওক এইটো ফুটা হৈ গ'ল ফুটাটো হৈ গ'ল মোৰ চাওকচোন বেছি ডাঙৰ ফুটাও নালাগে জাষ্ট কপাডাল সোমালেই হ'ল আৰু এতিয়া এনেদৰে কপা লৈ ল'ম আপোনালোকে শলিতাও ল'ব পাৰে যিটো আমি চাকিত জ্বলাওঁ কিন্তু মই কপাহ লৈছোঁ কপা লৈ এনেকুৱা হাতেৰে এনেদৰে কৰি লৈছোঁ তাৰপিছত এইটো এনেদৰে সোমাই দিম এইটো এনেদৰে সোমাই দিলোঁ মই আৰু যিখিনি এক্সট্ৰা আছিল সেইখিনি মই এনেদৰে কাটি দিম তো এইটো ৰেডি হৈ গ'ল ইয়াতে যিখিনি মাষ্টাৰ্ড অইল আছিল যিখিনি মিঠাতেল আছিল ইয়াতে অকণমান মানে ধৰক প্ৰায় 1 চামুচমান হ'ব এনেদৰে মই দি দিলোঁ চাওকচোন পুৰা বাবলিং উঠি গৈছে এইখিনিতে আপোনালোকে দেখা পোৱা নাই আৰু মই দেখাই দিছোঁ আৰু চাওকচোন এনেদৰে বাবলিং হৈ গৈছে ৰাউণ্ড হৈ গৈছে তেলখিনি ওপৰৰ লেয়াৰটোত আছে পানীৰ লগত মিলি যোৱা নাই তেল আৰু পানীটো কেতিয়াও নিমিলে সেইকাৰণে তেলখিনিৰে ওপৰত পুৰা এটা লেয়াৰ হৈ গৈছে ইয়াতে মই কেইটামান আপোনালোকক কৈছিলোঁ মই কেইটামান স্পাৰ্কেল লৈছোঁ বুলি ষ্টাৰ এনেকুৱা চুমকি কেইটামান লৈছিলোঁ এইখিনি এনেকুৱা মানে এইটো যদি আপোনালোকৰ ওচৰত এইটো নাই আপোনালোকে নিদিবও পাৰে কিন্তু এইটো দিলে অকণমান দেখাত ভাল হয় বস্তুটো তো সেইটো কাৰণে মই গোল্ডেন চিলভাৰ আৰু তেনেকুৱা কালাৰ ৰেড আছে গ্ৰীণ আছে এনেকুৱা কিছুমান কালাৰৰ এনেদৰে মই দি দিছোঁ আৰু ইয়াতে যিখন প্লাষ্টিকৰ ঢাকনিখন আছিল সৰু আৰু তাত খলিতাডাল সোমাই দিছিলোঁ যে তাত অকণমান মই তেল ঘূৰি দিছোঁ কাৰণ তেতিয়াহে যেতিয়া আমি জ্বলাম তেতিয়া ভালদৰে জ্বলিব এনেদৰে এইটো হৈ গ'ল এইটো ৰেডি হৈ গ'ল এইটো এতিয়া মই ইয়াতে এনেদৰে দি দিম প্লাষ্টিকখন এতিয়া উপঙি থাকিব তাৰ ওপৰত এইটো হৈ গ'ল ৰেডি আৰু মই ইয়াতে এতিয়া কি কৰিম মেছেদি চাওকচোন মোৰ এতিয়া কেণ্ডেল ৰেডি হৈ গ'ল টেন কেনেকুৱা লাগিছে কওকচোন চাওকচোন ইমান ইজি ন একচুৱেলি আমি ঘৰতে বহুত এনেকুৱা সৰু বস্তু বনাব পাৰোঁ আমি দোকানৰ পৰা নিকিনিলেও হয় কিন্তু আমাৰ মানুহখিনিৰ সময় নাই কাৰণে আমি ধৰক দোকানৰ পৰা বহুত বস্তু কিনেও ঘৰতে ট্ৰাই নকৰোঁ
কিন্তু এনেকুৱা কেণ্ডেলটোতো একদম ইজি তো আপোনালোকে যিবিলাকে নাজানে আজি মোৰ পৰা শিকিলে নহয় ট্ৰাই কৰিব পাৰে ঘৰত ট্ৰাই কৰিব খুব ধুনীয়া লাগিব আৰু যেহেতু দিৱালী আহি আছে দিৱালী ডেকোৰেশ্যনৰ কাৰণে এনেদৰে কেণ্ডেল সৰু সৰু বনাই কিনে ঘৰৰ চাৰু সাইডত ৰাখি দিব পাৰে বা ধৰক ডাইনিং টেবুলৰ ওপৰত ৰাখিব পাৰে বা আমাৰ ড্ৰয়িং ৰুমৰ যিখন টি টেবুলৰ ওপৰত ৰাখিব পাৰে খুব ধুনীয়া এটা লুক দিব ঘৰটোৰ আপোনালোকে ভিডিঅ'টো চালেনে ভিডিঅ'টো চাই কেনে পালে মোক জনাবলৈ নাপাহৰিব কমেণ্ট কৰি আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব বাই বাই